নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপুনি মাত্ৰ এটা সামান্য অভিযোগ দিয়ক আৰু এটা সামান্য অভিযোগতে আপুনি যিখন কণ্ট্ৰলৰ দোকানৰ পৰা চাউল আনি আছে, যিখন কণ্ট্ৰলৰ দোকানৰ পৰা আপোনালোকে দালি, চেনি, নিমখ আনি আছে, সেই কণ্ট্ৰলৰ দোকানখন সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। আমাৰ অসমৰ বিভিন্ন স্থানত এতিয়া কণ্ট্ৰলৰ দোকানসমূহ বন্ধ কৰি দিয়া হৈছে। আপোনাৰ কণ্ট্ৰলৰ দোকানখনৰ ওপৰতো যদি কোনোবাই কিবা এটা সামান্য অভিযোগ দিয়ে, সেই কণ্ট্ৰলৰ দোকানখনো এতিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। কণ্ট্ৰলৰ দোকানৰ পৰা আৰু গ্ৰাহকে চাউল, চেনি, নিমখ, দালি এই সামগ্ৰীবিলাক আনিব নোৱাৰিব। আপোনালোকৰ গাঁৱৰ কণ্ট্ৰলৰ দোকানীজনেও যদি আপোনালোকক বস্তু দিয়াত হেমাহি কৰি আছে, আপোনাৰ গাঁৱৰ কণ্ট্ৰলৰ দোকানীজনে যদি আপোনালোকক দালি, চেনি, নিমখ এই সামগ্ৰীসমূহ সময়মতে দি থকা নাই, তেনেহ'লে আপোনালোকৰ গাঁৱৰ কণ্ট্ৰলৰ দোকানীজনৰ ওপৰত যদি কোনোবাই এটা সামান্য অভিযোগ দিয়ে, সেই অভিযোগ মৰ্মে তেখেতৰ কণ্ট্ৰলৰ দোকানখন এতিয়া বন্ধ কৰি দিয়া হ'ব। তো বন্ধু বান্ধৱীসকল, আমাৰ অসমৰ বিভিন্ন স্থানত এতিয়া অসম চৰকাৰৰ খাদ্য বিভাগৰ তৰফৰ পৰা অপাৰেশ্যন চলাই কণ্ট্ৰলৰ দোকানীসমূহক বন্ধ কৰি দিছে। কণ্ট্ৰলৰ দোকানসমূহত এতিয়া ৰঙা তলা ওলমাইছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ গাঁৱৰ কণ্ট্ৰলৰ দোকানখনো যদি বন্ধ হৈ যায়, তেনেহ'লে আপোনালোকেনো ক'ৰ পৰা আৰু আন সময়ত চেনি, দালি, চাউল, নিমখ এইবিলাক গ্ৰহণ কৰিব, সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। কাৰণ কণ্ট্ৰলৰ দোকানখন যেতিয়াই বন্ধ কৰি দিব, তেতিয়া জনসাধাৰণ বা যিসকলে চাউল, দালি, চেনি এই সামগ্ৰীবিলাক লৈ থাকে, তেওঁলোক বিৰাট বিপদত পৰি যাব। যিহেতু এতিয়া অসমৰ বিভিন্ন স্থানত প্ৰত্যেকখন ডিষ্ট্ৰিক্টে চলিছে কণ্ট্ৰলৰ দোকানীৰ ওপৰত অভিযান। বহু দিন ধৰি কণ্ট্ৰলৰ দোকানীসমূহৰ ওপৰত বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে আৰু সেই অভিযোগৰ ভিত্তিতে এতিয়া অভিযান চলিব। আৰু য'ত যেনেকৈ কণ্ট্ৰলৰ দোকানীৰ ওপৰত অভিযোগ পাইছে, সেই অভিযোগসমূহ সত্য যদি প্ৰমাণিত হয়, তেনেহ'লে তেখেতৰ দোকানখন চিল কৰি দিয়া হৈছে। এতিয়া যিসকল লোকে চাউল লৈ আছে, যিসকল লোকে দালি লৈ আছে, যিসকল লোকে নিমখ, চেনি লৈ আছে, তেওঁলোকৰ কি হ'ব? ক'ৰ পৰা তেওঁলোকে দালি, চেনি, নিমখ লাভ কৰিব, সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। বৰ্তমান সময়ত সৰ্বসাধাৰণ জনতাক সকলোৱে মুঠতে লুটিবলৈ চায়। একেবাৰে পাব্লিক ছাৰ্ভেণ্টৰ পৰা ধৰি যিমানেই ডাঙৰ ডাঙৰ মন্ত্ৰী, MLA, ঠিকাদাৰ যিসকলেই নহওক কিয়, প্ৰত্যেকে মুঠতে সৰ্বসাধাৰণ জনতাক লুটিবলৈ চায়, সৰ্বসাধাৰণ জনতাৰ ওপৰত তেওঁলোকৰ পাৱাৰ, তেওঁলোকৰ আধিপত্য দেখুৱাবলৈ যত্ন কৰে। আৰু তেনে অৱস্থাত যদি আপুনি অকণমান দুৰ্বল হৈ দিয়ে, তেনেহ'লে আপোনাৰ ওপৰত অধিক প্ৰেছাৰ ক্ৰিয়েট কৰি আপোনাক আৰু জুৰুলা জুপুৰ কৰি পেলায়। আপুনি যদি অকণমান সৰু হৈ দিয়ে, তেনেহ'লে আপোনাৰ ওপৰত বৰ্বৰতা দেখিবলৈ পোৱা যায়। এতিয়া আমি বিভিন্ন সময়ত দেখা পাই থাকোঁ, আমি যিখন কণ্ট্ৰলৰ দোকানৰ পৰা চাউল লৈ থাকোঁ, চেনি লৈ থাকোঁ, নিমখ লৈ থাকোঁ, সেই কণ্ট্ৰলৰ দোকানীসমূহে হয়তো কেতিয়াবা সময়মতে তেওঁলোকে দোকানবিলাক নোখোলে, বা আমি পাব লগা প্ৰাপ্য বস্তুকেইটা আমাক সময়মতে তেওঁলোকে পৰিশোধ নকৰে। আমি প্ৰাপ্য পাব লগা বস্তুকেইটা তেওঁলোকে সঠিকমতে আমাক নিদিয়ে। এনেকুৱা বহুতো স্থানত কণ্ট্ৰলৰ দোকানীসমূহে বেমেজালি কৰি আহিছে। এতিয়া চব কণ্ট্ৰলৰ দোকানী তেনেকুৱা ধৰণৰ কিন্তু নহয়। কিছুমান কণ্ট্ৰলৰ দোকানীয়ে কি কৰে, যদি পাব লাগে প্ৰতিজন মানুহৰ প্ৰতি 5 কেজিকৈ চাউল, তেখেতলোকে দিব 4 কেজিকৈ চাউল। তেখেতলোকৰ ওপৰত যদি কমপ্লেইন কৰিবলৈ যায়, ক'ব যে আজি আমি চাউল নিদিওঁ, বা ইটো সিটো ঢেৰ কিবা কিবি অপদস্থ কৰিবলৈ যত্ন কৰে। এতিয়া এজন মানুহৰ কাৰণে যেতিয়া বাকী মানুহবিলাকেও চাউল নাপাব, তেতিয়া বাকী মানুহবিলাকে ক'ব যে লাগি থাকিবলৈ বাদ দে, যিকেইটা পাইছ সেইকেইটাকে লৈ যা। এনেকুৱা বহুতো খবৰ আমি শুনিবলৈ পাওঁ। কিছু স্থানত এনেকুৱা হয় যে 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে ৰেচন বিতৰণ কৰা হয়, কিন্তু 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে ৰেচন কণ্ট্ৰলৰ দোকানত নাথাকেই। তাৰ পূৰ্বেই এদায় হৈ যায় কণ্ট্ৰলৰ দোকানত থকা চাউল, দালি, চেনি, নিমখ এই সামগ্ৰীসমূহ। এতিয়া প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি জোখত পঠায় চৰকাৰে সামগ্ৰীবিলাক। এতিয়া সেই চাউল, দালি, ৰেচনসমূহ গ্ৰহণ নকৰাকৈ আদায় হৈ যায় কণ্ট্ৰলৰ দোকানীৰ ওচৰৰ পৰা। তো
তো কণ্টলৰ দোকানীৰ ওচৰৰ পৰা সেই বস্তুবিলাক যায় ক'লে অবভিয়াছলি সেই বস্তুবিলাক প্ৰায় সংখ্যক কণ্টলৰ দোকানীয়ে হয়তো বিক্ৰী কৰি দিয়ে নহলে কিবা দুই নম্বৰী কাম কৰে যাৰ কাৰণে নেকি বহু সংখ্যক লোকে সঠিক পৰিমাণে কণ্টলৰ দোকানৰ পৰা চাউল দালি চেনি নিমখ এই সামগ্ৰীবিলাক নাপায় এটা বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছিল কণ্টলৰ দোকানীসমূহৰ ওপৰত যাৰ কাৰণে এতিয়া খাদ্য সুৰক্ষা বিভাগৰ তৰফৰ পৰা বা আমাৰ অসম চৰকাৰৰ খাদ্য বিভাগৰ তৰফৰ পৰা চলিছে অভিযান আৰু যাৰ কণ্টলৰ দোকানীৰ ওপৰত অভিযোগ উত্থাপিত হৈছিল সেই অভিযোগ মৰ্মে এতিয়া কণ্টলৰ দোকানীসমূহ বন্ধ কৰি দিয়া হৈছে এতিয়া যিসকল লোকে নেকি কণ্টলৰ দোকানৰ পৰা ৰেচন সামগ্ৰী মানে ব্যৱহাৰ কৰি আহিছে বা ৰেচন লৈ আহিছে আপোনালোকৰ কণ্টলৰ দোকানখন যদি বন্ধ হৈ যায় তেনেহলে আপোনালোকে কোৰ পৰা ৰেচন সংগ্ৰহ কৰিব এতিয়া খবৰ লোৱা অনুসৰি আপোনালোকে ওচৰৰ যিকোনো এখন কণ্টলৰ দোকানৰ পৰা সেই সামগ্ৰীবিলাক ল'ব পাৰিব বুলি জনাইছে জনসাধাৰণৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তো তাৰ কাৰণে কি হ'ব আপোনালোকক যিকোনো এখন অন্য কণ্টলৰ দোকানৰ সৈতে মেপিং কৰাই দিব আপোনালোকৰ ৰেচন কাৰ্ডখন আৰু সেই কণ্টলৰ দোকানৰ পৰা আপোনালোকে সামগ্ৰী ল'ব পাৰিব বুলি জনাইছে তো খবৰ লোৱা অনুসৰি যোৱাকালি বিশ্বনাথ ডিষ্ট্ৰিক্টত তেনেকুৱা ধৰণৰ অভিযান চলে আৰু সেই অভিযানত কেইবাখনো কণ্টলৰ দোকান বন্ধ কৰি দিয়ে জিলা প্ৰশাসনৰ তৰফৰ পৰা যিবিলাকৰ ওপৰত বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছিল তেওঁলোকৰ দোকানসমূহ সম্পূৰ্ণৰূপে সিল কৰি দিছে আৰু সেই দোকানবিলাকত যিসকল লোকে ৰেচন লাভ কৰি আছিল তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ ওচৰৰ যিকোনো এজন কণ্টলৰ দোকানীৰ সৈতে মেপিং কৰাই দিছে যাতে তেওঁলোকে অসুবিধাত নপৰে এটা যিজনৰ ধৰি লওক যিসকলৰ দোকান সিল কৰি দিছে তেওঁলোকে ভৱিষ্যতলৈ আকৌ এবাৰ লাইসেন্স ল'ব পাৰিবনে নোৱাৰিব এই সম্পৰ্কত এতিয়ালৈকে একো গম পোৱা নাই গতিকে কণ্টলৰ দোকানীসকল যদি আপোনালোকে ভিডিওটো চাই আছে হয় আপোনালোকৰ বিভিন্ন ধৰণৰ অভিযোগ আছে অভাৱ আছে অসুবিধা আছে চৰকাৰৰ ওচৰত অৱগত কৰিছে তো সেইবিলাক আপোনালোকে জনসাধাৰণৰ ওপৰত প্ৰতিশোধ উঠাবলৈ নাচাব নহলে আপোনালোকো বিপদত পৰিব আৰু জনসাধাৰণ সকলো বিপদত পৰিব গতিকে চৰকাৰৰ ওপৰত যদি আপোনালোকৰ কিবা খুব আছে সেই খুব জনসাধাৰণৰ ওপৰত উঠাই নিজৰ বিপদ নামাতিব যদি কোনোবাই আপোনাৰ ওপৰত এটা অভিযোগ দি দিয়ে তেন্তে আপোনালোক সেটআপ ইণ্ডিয়া লিমিটেড আৰু অভিযোগ দিবৰ কাৰণে আজিকালি একেবাৰে সহজ মোবাইল নম্বৰ উলিয়াইছে মোবাইল নম্বৰত অভিযোগ দি দিলেই আপোনালোকৰ ওপৰত মানে যি অভিযোগ দাখিল কৰা হ'ব সেই অভিযোগ ৰেজিষ্টাৰ্ড হৈ যাব গতিকে মই বাৰু ইয়াতে নম্বৰটো দি নিদিও যাতে কোনোবাই মিস ইউজ নকৰক তো তাৰ কাৰণে মোবাইল নম্বৰটো ইয়াতে দিয়া নাই কিন্তু আপোনালোকে মোবাইল নম্বৰ যদি খুচৰে নিউজ চেনেলবিলাকত নন ষ্টপ দিয়ে থাকে তো নাম্বাৰবিলাকত কল কৰিলেই কমপ্লেইন কৰিব পাৰে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিল জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম